নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 18 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পতন হ'ব পাৰে এনডিএ চৰকাৰৰ কংগ্ৰেছৰে সম্পৰ্ক স্থাপন কেইবাজনো নেতাৰ ৰাজনৈতিক মহলৰ এটা বিগ ব্ৰেকিং নিউজ এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পতন হ'ব পাৰে এনডিএ চৰকাৰ বিজেপি চৰকাৰ পতন হ'ব পাৰে কংগ্ৰেছৰ সৈতে সম্পৰ্ক স্থাপন কেইবাজনো নেতাৰ এনডিএৰ সহযোগী দলৰ কেইবাগৰাকীও নেতাই কংগ্ৰেছৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ পতন হ'ব পাৰে এনডিএৰ চৰকাৰ কংগ্ৰেছৰে সম্পৰ্ক স্থাপন এনডিএৰ বহু নেতাৰ যিকোনো সময়তে সহযোগী দলে সলনি কৰিব পাৰে শিবিৰ যিকোনো মুহূৰ্তত সলনি কৰিব পাৰে শিবিৰ চৰকাৰত থকা কেইবাজনো নেতাই সম্পৰ্ক স্থাপন কৰিছে কংগ্ৰেছৰ সৈতে সামান্য অশান্তিয়ে পতন ঘটাব পাৰে মোদী চৰকাৰৰ বিজেপি চৰকাৰৰ পতন ঘটাব পাৰে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই ভাঙিব পাৰে এনডিএ চৰকাৰৰ স্থায়িত্ব বৰ্তাই ৰাখিবলৈ সংগ্ৰাম কৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ দাবীক লৈ বিজেপিৰ ভিতৰ চৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ব্ৰিটিছ সংবাদপত্ৰত ৰাহুল গান্ধীৰ বিস্ফোৰক সাক্ষাৎকাৰ আৰু তাৰ পিছতেই বিতৰ্ক সৃষ্টি হৈছে ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছে ৰাহুল গান্ধীৰ এই সাক্ষাৎকাৰ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে সমস্যাত পৰিব পাৰে বিজেপিৰ নীতিক লৈ অসন্তুষ্ট এনডিএৰ সহযোগী দলৰ নেতাকৰ্মী কংগ্ৰেছৰ সৈতে সম্পৰ্ক স্থাপন এনডিএ সহযোগী দলৰ কেইবাগৰাকীও নেতাৰ শীঘ্ৰেই পতন হ'ব পাৰে এনডিএ অৰ্থাৎ বিজেপিৰ চৰকাৰ এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই মন্তব্যৰ পিছতে বিজেপিৰ ভিতৰ চৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ সৰ্ববৃহৎ কেলেংকাৰীত জড়িত বিজেপি নেতা নীট কেলেংকাৰীত জড়িত বিজেপিৰ নেতা যি নীট কেলেংকাৰীক লৈ সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ হৈছিল বিতৰ্ক হৈছিল আৰু সেই নীট কেলেংকাৰীত এইবাৰ বিজেপি নেতা জড়িত বুলি খবৰ আহি পৰিছে সৰ্ববৃহৎ কেলেংকাৰীত জড়িত বিজেপি নেতা গোটেই ভাৰততেই বিতৰ্ক সৃষ্টি হৈছিল নীট পৰীক্ষাক লৈ নীট পৰীক্ষাৰ ৰিজাল্টক লৈ বিতৰ্ক সৃষ্টি হৈছিল আৰু সেই কেলেংকাৰীত এইবাৰ বিজেপিৰ নেতা জড়িত দেশৰ সৰ্ববৃহৎ পৰীক্ষা কেলেংকাৰীত জড়িত বিজেপিৰ নেতা নীট কেলেংকাৰীত বিজেপি নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে শীৰ্ষ স্থানপ্ৰাপ্ত 6 পৰীক্ষাৰ্থীৰে বিজেপি নেতাৰ সম্পৰ্ক থকাৰ অভিযোগ নাম সাঙুৰ খাইছে হাৰিয়ানাৰ বিজেপি নেতা শেখৰ যাদৱৰ পত্নীৰ মালিকাধীন বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা 6জনে পাইছে সম্পূৰ্ণ নম্বৰ একেটা পৰীক্ষা কেন্দ্ৰৰ পৰা আন দুগৰাকীয়ে পাইছে 718 আৰু 719 নম্বৰ হাৰিয়ানাৰ বাহাদুৰগড় হৰদয়াল পাব্লিক স্কুল কেন্দ্ৰত এই ঘটনা নীট অনুষ্ঠিত কৰিবলৈ চেণ্টাৰ হিচাপে বাছনি কৰা হৈছিল এই স্কুলখন পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিছিল মুঠ 504গৰাকী পৰীক্ষাৰ্থীয়ে বিজেপিৰ যুৱ মৰ্চাৰ জিলা সভাপতি শেখৰ যাদৱ ইতিমধ্যে এনটিএ নেশ্যনেল টেষ্টিং এজেন্সিক কঠোৰ সকিয়নি দিছে উচ্চতম ন্যায়ালয়ে 0.1% যদি গাফিলতি হৈছে সেয়া শুধৰণি কৰক এনটিএ যদি ভুল হৈছে সেয়া স্বীকাৰ কৰক এনটিএ উচ্চতম ন্যায়ালয়ৰ সকিয়নি 8 জুলাইত পুনৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব উচ্চতম ন্যায়ালয়ত গ্ৰেছ মাৰ্ক পোৱা 563গৰাকী শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহিব পাৰিব পৰীক্ষাত নবহিলে পুনৰ পূৰ্বৰ নম্বৰেই বাখাল থাকিব এইসকল শিক্ষাৰ্থীৰ 30 জুনত ঘোষণা হ'ব পৰীক্ষাৰ ফলাফল দেশৰ সৰ্ববৃহৎ পৰীক্ষা কেলেংকাৰীত এইবাৰ সাঙুৰ খাইছে বিজেপিৰ নেতাৰ নাম দিবলৈ চোৱা এটা ভয়ংকৰ খবৰ ৰাম মন্দিৰত ভয়ংকৰ অঘটন সুৰক্ষাত নিয়োজিত কনিষ্টবলৰ দেশত লাগিল গুলী ৰাম মন্দিৰত ভয়ংকৰ ঘটনা অযোধ্যাৰ ৰাম মন্দিৰৰ চৌহদত ভয়ংকৰ অঘটন সুৰক্ষাত নিয়োজিত কনিষ্টবলৰ দেশত লাগিল গুলী লাগি নিহত কনিষ্টবলজন ৰাম মন্দিৰৰ চৌহদত সংঘটিত হৈছে ঘটনা পোহৰলৈ অহা নাই ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাৰ কাৰণ এয়া দুৰ্ঘটনা নে নিজকে শেষ কৰাৰ সিদ্ধান্ত সেয়া পোহৰলৈ অহা নাই ঘটনাৰ পিছতেই ৰাম মন্দিৰৰ ভক্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিহত জোৱানজন সক্ৰিয়গ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে
ঘটনাৰ তদন্ত ৰাম মন্দিৰৰ চৌহদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিবলৈ চাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ, জাহাংগীৰৰ পৰিয়ালত শোকৰ বন্যা, সুনীল গগৈৰ পত্নী পুত্ৰক গ্ৰেপ্তাৰৰ দাবী, ধুবুৰীত জাহাংগীৰৰ পৰিয়ালত শোকৰ বন্যা। DNA পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতে জাহাংগীৰৰ পৰিয়ালত হাহাকাৰ, মৃতদেহটো জাহাংগীৰৰ বুলি নিশ্চিত হোৱাত পৰিয়ালত কান্দোনৰ ৰোল। মৃতদেহৰ অভিষ্ট বিচাৰি কান্দোন জাহাংগীৰৰ পত্নীৰ, সুনীল গগৈৰ পত্নী পুত্ৰকো গ্ৰেপ্তাৰৰ দাবী পৰিয়ালবৰ্গৰ। উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ, সুনীল গগৈক বিচাৰি উপযুক্ত শাস্তি দিবলৈ দাবী স্থানীয় লোকৰ। ইপিনে বানে বুঢ়াইছে জাহাংগীৰৰ ঘৰ দুৱাৰ, এককাল পৰ্যন্ত পানী জাহাংগীৰৰ বাসগৃহত। জাহাংগীৰৰ পৰিয়ালে আশ্ৰয় লৈ আছে এখন বিদ্যালয়ত। জাহাংগীৰৰ পৰিয়ালত এতিয়া শোকৰ বন্যা। DNA পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতে কান্দোনৰ ৰোল জাহাংগীৰৰ পৰিয়ালত। দিবলৈছো পৰৱৰ্তী খবৰ, কংগ্ৰেছত হাহাকাৰ, বিধায়িকা পথ এৰিলে এগৰাকী বিধায়কে। বিপৰ্যয় আৰম্ভ হৈছে কংগ্ৰেছ দলত, ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে। হাৰিয়ানাৰ বিধায়িকা কিৰণ চৌধুৰীৰ দল ত্যাগ। কিৰণ চৌধুৰীৰ লগতে শ্ৰুতি চৌধুৰীয়েও কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা। নেত্ৰী কিৰণ চৌধুৰীৰ দল ত্যাগ কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰিছে। অভিযোগ উল্লেখ কৰি কংগ্ৰেছ সভাপতিগৰাকীলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। বিপৰ্যয় আৰম্ভ হৈছে কংগ্ৰেছ দলত, কংগ্ৰেছ দল ত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, কৃষকৰ একাউণ্টত সোমাল ২,০০০কৈ টকা। যদি টকা লাভ কৰা নাই আপুনি, তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত প্ৰয়োজনীয়। এইকেইটা নম্বৰ আপুনি ছেভ কৰি লওক, 15526111800115526 নম্বৰকেইটা ছেভ কৰি লওক। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত যোৱাকালি সোমাল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ২,০০০কৈ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, যদিহে আপুনি PM কিষাণ সন্মান নিধিৰ আঁচনিৰ হিতাধিকাৰী। ৯.26 কোটি হিতাধিকাৰীৰ একাউণ্টত সোমাল চৰকাৰী ধন। মঙলবাৰে সন্ধিয়া বাৰাণসীত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈ মুকলি কৰিলে এই ধন কৃষকসকলৰ বাবে। মুঠ ২০,০০০ কোটি টকা মুকলি কৰিলে কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে। কৃষকৰ একাউণ্টত সোমাল PM কিষাণ সন্মান নিধিৰ ১৭ নং কিস্তিৰ ধন। ধন লাভত অসুবিধা হ'লে ফোনযোগে দিয়ক আপোনাৰ অভিযোগ। যদি আপুনি ধন এতিয়ালৈকে লাভ কৰা নাই, তেন্তে আপুনি অভিযোগ দিয়ক। নম্বৰকেইটা 155261800115526 0112338 নম্বৰত আপুনি অভিযোগ দিয়ক। www.pmkisan.gov.in লগ ইন কৰি আপুনি হিতাধিকাৰীৰ নাম চাব পাৰে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাল PM কিষাণ সন্মান নিধি আঁচনিৰ ১৭ নং কিস্তিৰ ধন। দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, জিলাই জিলাই আজিও বৰষুণৰ ৰেড এলাৰ্ট আৰু কাইলৈও হ'ব বৰষুণ। প্ৰলয়ৰ আশংকা, ৰাজ্যবাসীলৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নামনি অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে অসমত। আৰু পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ জাৰি কৰা হৈছে এলাৰ্ট। জিলাই জিলাই আজিও আৰু কাইলৈও বৰষুণৰ ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ আগজাননী, নেৰানেপেৰা বৰষুণৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা বৰষুণ। পুনৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, বজালী, ডিমা হাছাওত ৰেড এলাৰ্ট। বৰপেটা, নলবাৰী, তামুলপুৰ, বাক্সা, কৰিমগঞ্জ, কাছাৰ, নগাঁও, মৰিগাঁও, বিশ্বনাথ পশ্চিম, কাৰ্বি আলং, গোলাঘাটত অৰেঞ্জ এলাৰ্ট। বাকীসমূহ জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা। বৰ্তমান বানত ডুবিছে মধ্য অসম, বৰাকৰ কেইবাখনো জিলা। বিপদসীমাৰ ওপৰেৰে বৈছে ৰাজ্যৰ কেইবাখনো নৈ উপনৈ। নেৰানেপেৰা বৰষুণৰ মাজতে পুনৰ
পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি অসমত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা